বেলেগ বেলেগ দলৰ পৰা আহিছে যেতিয়া তেওঁ সিটো দল কৰি আছে তেওঁ ইজনৰ এগেইনষ্ট কৰিছিল ইয়াত আহি পেলাই ইজনৰ এগেইনষ্ট সিজনৰ এগেইনষ্ট কৰোঁতে কৰোঁতে ইজনে ইমান আমাৰ মাজত কাজিয়া লাগি থাকে থাকোঁতে আচল ৰাস্তাটো নাপায় হয় জানো আমিতো যোৱাবাৰ লোকসভা নিৰ্বাচনত আমাৰ সুৰেশ বৰা ডাঙৰীয়া যেতিয়া আমাৰ লোকসভাত এমপি খেলিছিলে আমি ঢিঙত ভোট কম পাইছোঁ নে নাই কি কাৰণে কম পাইছিলোঁ ঢিঙত আমাৰ সংগঠন কম আছে আৰু ইজনে সিজনৰ মাজত কাজিয়াত ইজনে সিজনৰ মাজত লবি হোৱাৰ কাৰণে আমি ভোট কম পাইছিলোঁ সেইকাৰণে আমাৰ নিৰ্বাচনটো এইবাৰ আমাৰ যিটো পঞ্চায়ত ইলেকশ্যন এই পঞ্চায়ত ইলেকশ্যনটো আমাৰ কাৰণে হ'ব অগ্নি পৰীক্ষা আৰু ৰাইজ আপোনালোকক সকলোকে প্ৰত্যেকজন কাৰ্যকৰ্তাকে মই এটাই আহ্বান জনাম যে এইবাৰ আমি পঞ্চায়তত কোনো ধৰণৰ মেম্বাৰত নেখেলোঁ আমি খেলিম অকল এপি মেম্বাৰ আৰু জিলা পৰিষদ সেইকাৰণে আমাৰ মাজত টিকেট দিয়াৰ ক্ষেত্ৰত টিকেট লোৱাৰ ক্ষেত্ৰত সকলোৱে চেষ্টা কৰক আৰু ধুনীয়াকৈ প্ৰচেছ কৰি যেন কাজিয়া নহয় যদি কাজিয়া হয় আমাৰ মাজত যদি কাজিয়া হয় তেতিয়াহ'লে কংগ্ৰেছে জিকি যাব তেওঁলোকে কম ভোট পালেও জিকি যাব সেইকাৰণে মই সকলোকে আহ্বান জনাম আপোনালোকে এবাৰৰ কাৰণে চবেই ত্যাগ কৰিব লাগিব যে এইবাৰ আমি আমাৰ ৱাৰ্ডটোত এজনকে উঠাম চবে মিলি এজনকে উঠাম বুলি ভাবিব লাগিব এপি মেম্বাৰৰ ক্ষেত্ৰত ভাবিব লাগিব যে আমি এবাৰ এজনকে ক্ষেত্ৰত উঠাম আৰু সেই ত্যাগটো যদি আপোনালোকে কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু মিছা কথা হ'ব আজি আমি আহি ইয়াত সময় নষ্ট কৰা কিবা লাভ হ'ব নেকি হয়নে ঘটনা আমিতো সময় নষ্ট কৰা লাভ নহ'ব সেইকাৰণে আপোনালোক সকলোকে মই আহ্বান জনাম টিকেটৰ ক্ষেত্ৰতে হওক ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰতে এপি মেম্বাৰৰ ক্ষেত্ৰতে জিলা পৰিষদৰ ক্ষেত্ৰত আপোনালোকৰ মাজত ইউনিটি আহি সকলোৱে যেন মিলি পেলাই কাম কৰে তাৰে আহ্বান জনালোঁ আৰু আপোনালোকৰ লগত মই আছোঁ আমাৰ সুৰেশ বৰা ডাঙৰীয়া আছে গৌতম বৰা ডাঙৰীয়া আছে জিলা সভাপতি আছে প্ৰত্যেকজনে আপোনাৰ লগত কাম কৰিম এইবাৰ ঢিং জিকাবৰ কাৰণে মোৰ সমষ্টিত যিমান কষ্ট কৰিম তাতকৈ 3 গুণ মই এটা ঢিং সমষ্টিত কষ্ট কৰিম আৰু আজিৰ পৰাই আৰম্ভ কৰিছোঁ ৰণদংকা সেইকাৰণে প্ৰত্যেকজনকে টঙালি বান্ধিবলৈ মই আহ্বান জনালোঁ প্ৰত্যেকজন কাৰ্যকৰ্তাক সাজু হ'বৰ কাৰণে মই আহ্বান জনালোঁ যে এইবাৰ ঢিঙত মোক বহুতে সুধিছে ঢিং কেনেকৈ জিকিবহে ঢিং কেনেকৈ জিকিব 1,80,000 মাইনৰিটি মানুহৰ ভোটত ঢিং জিকিব পাৰে নেকি মই কৈছোঁ যে 65% মাইনৰিটি মানুহৰ ভোট থকা চামগুৰিত যদি আমাৰ কেণ্ডিডেট জিকিব পাৰে তে ঢিং কিয় নোৱাৰিম আমি জিকিবৰ কাৰণে আমাৰ মাজত দিন চেঞ্জ হৈছে আৰু এতিয়া মই এটা বস্তু ভাল দেখা পাইছোঁ মই ধন্যবাদ জনাইছোঁ মাইনৰিটি মানুহৰ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত ভৰসাটো বাঢ়িছে তেওঁলোকে গম পাইছে যে চৰকাৰৰ নেতৃত্ব কোনে দিব পাৰে কোনে দুখীয়া দৰিদ্ৰক কোনে সহায় কৰিব পাৰে এই কথাবিলাক লাহে লাহে আমাৰ সমাজত এই কথাবিলাক ওলাই গৈছে সেইকাৰণে এই কথাবিলাকৰ কাৰণে আৰু আমাৰ মুখ্যমন্ত্ৰীজনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সকলোৰ কাৰণে তেওঁ অকল অসমীয়া মানুহক বোলে হিন্দু মানুহৰ ডেভেলপমেণ্ট চিন্তা কৰি বহি থকা নাই সমাজৰ প্ৰত্যেকজন ব্যক্তি দুখীয়া ব্যক্তিজনৰ তেওঁ হিন্দুৱে হওক মুছলমানেই হওক শিখেই হওক ইছায়ে হওক প্ৰত্যেকজনৰ কাৰণে উন্নয়নৰ কাৰণে চিন্তা কৰিছে তেওঁ যদি আজি নগাঁৱত হিন্দু গাঁও এখনতো যদি অৰুণোদয় দিছে ঢিঙৰ মুছলমান গাঁও এখনতো অৰুণোদয় পায় সেইকাৰণে বৈষম্যতা বিজেপিত নাই বিজেপিয়ে সকলোৰ লগত ওলায় এই কথাবিলাক আপোনালোকে বুজাব পাৰিব লাগিব আৰু আপোনালোকৰ মাজত বুজোৱাটো বহুত টান মই জানো কাৰণ আপোনালোকৰ মানুহক এনেকুৱাকৈ বুজাই দিয়ে যিবিলাক কথা বুজাবৰ কাৰণে আপোনালোকৰ মাজত সেইখিনি আমি যিটো কওঁ বন্দুকত গুলি থকাৰ দৰে গুলিখিনি নাই আপোনালোকে বুজালে তেওঁ 10টা কথা কয় আৰু সেই 10টা কথাক আপোনালোকে বুজাব লাগিব কাউণ্টাৰ দিব লাগিব সেইকাৰণে মই এইটো কাৰ্যকৰ্তা সন্মিলন প্ৰত্যেকজন কাৰ্যকৰ্তাক আহ্বান জনাওঁ আপোনালোকে বুজোৱাৰ কাৰণে আপোনালোকে নিজেই শিকক নিজে যেতিয়া ক'ব কালি যদি কোনোবাই কয় যে আৰে ভাই বিজেপি আমাক কি দিছে তেতিয়া আপুনি লিষ্টখন উলিয়াই দেখুৱাই দিয়ক ভাই তই যে এই যে ৰাস্তাটো পাইছা এই যে অৰুণোদয় আঁচনিটো পাইছা অটল অমৃত কাৰ্ডৰ যে কাৰ্ডখন পাইছা হস্পিটেললৈ গ'লে যে 2 লাখ টকালৈকে যে আঁচনি ফ্ৰী হয় ৰেচন কাৰ্ডত যে প্ৰতি মাহে 5 কেজিকৈ চাউল পাই আছে এই পৰিয়ালটো আগতে ফ্ৰী চাউল দিছিলে নেকি নৰেন্দ্ৰ মোদী ডাঙৰীয়াটো ক'ভিডৰ সময়ত ফ্ৰী চাউল বন্ধ কৰিব পাৰিলে হয়
কিয় কৰা নাই যে ভাৰতৰ দুখীয়া মানুহক তেওঁ চিন্তা কৰিছিল যে ভাৰতৰ দুখীয়া মানুহসকলক যদি চাউলখিনি ফ্ৰী দিয়া যায় মানুহখিনি কমচে কম পেট প্ৰগতাই চলি থাকিব সেইকাৰণে আজি চাউলখিনি ফ্ৰী দিছে এই কথাবিলাক আপোনালোকে বুজাব লাগিব সেইকাৰণে আজি প্ৰথম দিনা বেছি নকওঁ আৰু বেছি টাইম নাই আমি ওলাব লাগিব কাৰণ আপোনালোকৰ ইফতাৰো আছে বহুতৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ ঢিং ডুমডুমীয়া মণ্ডলৰ আমাৰ মণ্ডল সভাপতি আৰু ঢিং মণ্ডলৰ মণ্ডল সভাপতি দুইজন মণ্ডল সভাপতিয়ে নিজৰ নিজৰ মণ্ডলখিনিটো ধুনীয়াকৈ বনাইছে চাগে আপোনালোকে বুথসমূহত আৰু প্ৰত্যেকজন বুথ সভাপতিক মই নিৰ্ভৰ কৰিম আপোনালোকে বুথবিলাক আকৌ বনাওক যদি কিবা ক্ষেত্ৰত আপোনালোকৰ ভালকৈ এতিয়া বনোৱা হোৱা নাই বনাই ৰাইজক মাজলৈ লৈ আহক কোনে বুথটো চলাব পাৰিব নিজৰ ভোট কেন্দ্ৰটোত সভাপতিজনে ৰাইজক আনিব পাৰিবনে নোৱাৰিব মানুহৰ মাজত কিখিনি প্ৰয়োজনীয়তা আছে এই কথাবিলাকো চিন্তা কৰিব কোনে ক'ত ৰেচন কাৰ্ডৰ প্ৰব্লেম আছে ক'ত অৰুণোদয় প্ৰব্লেম আছে ক'ত ৰাস্তা ঘাটৰ প্ৰব্লেম আছে এই কথাবিলাকো আপোনালোকে অলপ অলপ কৰিব কাৰণ আমাৰ MLA নাথাকিলেও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ আমি যাই সকলো কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধৰিম যে টিমত এইকেইটা কাম কৰিলে ভাল হ'ব আমি মুখ্যমন্ত্ৰীক এদিন মাতিম যেতিয়া সংগঠন ভাল হ'ব মই যেতিয়া দেখা পাম যে আমাৰ ঢিঙৰ ৰাইজে এবাৰ পৰিৱৰ্তন আনিব মই সেইদিনাখন মুখ্যমন্ত্ৰীক গৈ ক'ম যে আপুনি এবাৰ ঢিঙলৈ আহিব লাগে ক'ব লাগিব নালাগে আপোনালোকে সেই বিশ্বাসটো দিব লাগিব বিশ্বাসটো দিব পাৰিবনে নোৱাৰে আপোনালোকে এইবাৰ জিকাব